নমস্কাৰ বন্ধুসকল, আজি মোৰ লগত এজন ল'ৰা আছে, এজন কৰ্মমুখী ল'ৰাজনৰ আজি এটা প্ৰতিভা দেখা পালোঁ আৰু তেওঁ নিজে বজাই পেলাই গান গায়। খুব গানৰ প্ৰতি চখীন আছে, তেওঁ গান গাই ভাল পায়। তো মই আপোনাৰ লগত চিনাকি কৰাই দিম। এয়া হৈছে আমাৰ পংকজ দাস, আমাৰ দেৰগাঁৱৰে এজন ল'ৰা। তো পংকজ দাসে বজাই চেয়াৰত চকীত বজাই তেওঁ গান গাব পাৰে, ধুনীয়াকৈ বজাব পাৰে, গান গাব পাৰে। তো আপোনালোকক পংকজে এটা গান গাই শুনাব, বজাব আৰু গাব। কেনেকৈ বজাব গাব মই দেখাই আছোঁ। পংকজ, ভাল লাগিছে তোমাৰ মই গানটো শুনিলোঁ, ভাল পাইছোঁ। দৰ্শকেও তোমাৰ গানটো শুনিব বিচাৰিছে। কি গাবা? আধুনিক গীত গাম কি? আধুনিক গীত এটা গাবা। তো ৰেডি আছা গাবলৈ? ৰাইজে চাই আছে, ৰাইজক এবাৰ কোৱা যে ৰাইজ মোক অকণমান আগবাঢ়ি যাবৰ কাৰণে মোক ফ'ল' কৰি দিব। এবাৰ কৈ দিয়া। ৰাইজ অলপ মোক আগবাঢ়ি যাবলৈ অকণমান ফ'ল' কৰি দিব। দিব। অঁ, তো গাইজ তেওঁক অকণমান মৰম দিব, আপোনালোকে অকণমান উৎসাহ দিব আগবাঢ়ি যাব পৰাকৈ। তো ৰাইজে শুনিব বিচাৰিছে গান কেনেকৈ গোৱা, কেনেকৈ বজাই গোৱা। ৰঙা কৰিবেলি পশ্চিমত ডুবিলে, ডাৱৰে আৱজি ধৰে, ডাৱৰৰ জোনাকে উপচাই পেলালে, সেয়া যেন নিয়মৰ কথা। কোমোৰাই মলি দিবানে দিবানে তুমি মনৰ সঁহাৰি, ঐ দিবানে দিবানে তুমি মনৰ সঁহাৰি।